নমস্কাৰ জব প্ৰিপাৰেচন আসাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গুৱাহাটী হাইকোৰ্টৰ অধীনত এলডিএ পোষ্টসমূহৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাসমূহত অহা ৰিজনিংসমূহ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম মই আশা কৰো এই ভিডিঅ'টো গুৱাহাটী হাইকোৰ্টত এপ্লাই কৰা লোকসকলৰ লগতে অন্য বিভাগৰ চাকৰিসমূহত যিসকলে এপ্লাই কৰিছে তেওঁলোককো এই ভিডিঅ'টোৱে উপকৃত কৰিব 2013 চনৰ পৰা 19 চনলৈকে গুৱাহাটী হাইকোৰ্টৰ অধীনৰ এলডিএ পোষ্টসমূহৰ বাবে মুঠতে 5 বাৰ পৰীক্ষা অনুষ্ঠিত কৰিছে এই পৰীক্ষাসমূহত জেনেৰেল এপ্টিটিউড অৰ্থাৎ মেথছ আৰু ৰিজনিংৰ পৰা 20 মাৰ্কৰ প্ৰশ্ন আহে 2013 চনত 40 মাৰ্কৰ আহিছিল যদিও বৰ্তমান এয়া 20 মাৰ্কৰ প্ৰশ্ন অহা দেখা যায় প্ৰশ্নসমূহ আলোচনা কৰাৰ আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা কি টপিকৰ ওপৰত প্ৰশ্ন আহে হেয়া আমি চাই লওঁ এই ভিডিঅ'টোত যেহেতু আমি আলোচনা কৰিম কেৱল লজিকেল ৰিজনিংৰ ওপৰত গতিকে লজিকেল ৰিজনিং বুলি ক'লে তাৰ কেইটামান বিশেষ টপিক এই পৰীক্ষাত অহা দেখা যায় প্ৰথমটো হৈছে এলফাবেট টেষ্টত কি কৰে ইয়াত এলফাবেটৰ কিছুমান সিৰিজ থাকে আৰু সেই সিৰিজবিলাকৰ মাজত কিছুমান লজিক অন্তৰ্নিহিত হৈ থাকে আৰু সেই লজিকটো আমি বুজি লৈ প্ৰশ্নটো সলভ কৰিব লাগে দ্বিতীয়তে হৈছে ব্লাড ৰিলেশন এই ব্লাড ৰিলেশন হৈছে কোনোবা এটা ফ্যামিলি মেম্বাৰ বা অন্য কোনো কিছুমান ব্যক্তিৰ মাজত কিবা এটা ৰিলেশন দিয়া থাকিব আৰু সেই ৰিলেশনৰ ওপৰত ভিত্তি কৰিয়ে আমি প্ৰশ্নটো সলভ কৰিবলগীয়া হয় আৰু এনে ধৰণৰ প্ৰশ্ন প্ৰায়বিলাক পৰীক্ষাতে অহা দেখা যায় আৰু বহুবাৰ এই এলডিএ পোষ্টৰ পৰীক্ষাত অহা দেখা গৈছে গতিকে ইয়াৰ অহাৰ সম্ভাৱনা অধিক সেইবাবে আপোনালোকে যিমান পাৰে ব্লাড ৰিলেশনৰ প্ৰশ্নসমূহ সলভ কৰিবলৈ চেষ্টা কৰিব আৰু যিমানে ঘৰত প্ৰেক্টিছ কৰিব সিমানে আপোনালোকৰ স্পিড বাঢ়িব লগতে সলভ কৰাত আপোনালোকৰ বাবে সহজ হৈ গৈ থাকিব তাৰ পিছতে আহে কোডিং ডিকোডিং ইয়াত এলফাবেটসমূহক কিছুমান লজিকৰ ভিত্তিত কিছুমান কোডৰ লগত কানেক্ট কৰা হয় আৰু সেই লজিকসমূহ আমি ইয়াত বুজি লৈ বা এনালাইজ কৰি প্ৰশ্নসমূহ সলভ কৰিব লাগে উদাহৰণস্বৰূপে এই ৰেড ৱৰ্ডটোক 39 আৰু চেটক 32 ৰে কানেক্ট কৰা হৈছে গতিকে কিহৰ ভিত্তিত ইয়াক এইদৰে কানেক্ট কৰা হ'ল হেয়া আমি প্ৰথমতে বুজি তাৰপিছত প্ৰশ্নটো সলভ কৰিব লাগিব তাৰ পিছত আহে অৰ্ডাৰ বা ৰেংকিং ইয়াত কিছুমান ব্যক্তি বা কিছুমান বস্তুৰ পজিশন বা তেওঁলোকৰ অৱস্থানৰ লগত জড়িত হৈ থকা কিছুমান হিন্ট বা আইডিয়া প্ৰশ্নটো দিয়া থাকিব আৰু তাৰ ভিত্তিতে প্ৰশ্নটো সলভ কৰিব লাগে উদাহৰণস্বৰূপে ইয়াত 30খন গাড়ী আছে তাৰে এখন গাড়ী ৰাইটৰ পৰা 12 নম্বৰত আছে গতিকে সেই গাড়ীখনৰ লেফটৰ পৰা কিমান নম্বৰ পজিশনত থাকিব তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন ইয়াত দেখা যায় তাৰ পিছতে আহে ষ্টেটমেন্ট ওয়াইজ এই ষ্টেটমেন্ট ওয়াইজ প্ৰশ্নবোৰত কিছুমান এই ধৰণৰ ষ্টেটমেন্ট থাকিব আৰু এই ষ্টেটমেন্টৰ ভিত্তিত কিছুমান এজাম্পশনছ দিয়া থাকিব আৰু সেই এজাম্পশনছ সমূহৰ কোনবোৰ শুদ্ধ কোনবোৰ ভুল আমি নিৰ্ধাৰণ কৰিব লাগিব তাৰ পিছত আমি পাওঁ এনালজি টাইপৰ কিছুমান কোৱেশ্চন যত শব্দসমূহৰ মাজত কিছুমান সিমিলাৰিটি থাকিব বা কিবা ৰিলেশন থাকিব আৰু সেই ৰিলেশনটো আমি ফাইন্ড কৰি বা সেই সিমিলাৰিটিটো আমি বুজি লৈ তাক এনসাৰ কৰিবলগীয়া হয় উদাহৰণস্বৰূপে হাউস আৰু ৰুম এই পেয়াৰটোৰ ইয়াৰ কিবা এটা ৰিলেশন আছে বা ইয়াৰ কিবা এটা সিমিলাৰিটি আছে আৰু তাৰ ভিত্তিতে এই ৱৰ্ল্ড ইয়াৰ লগত কি খাপ খাব হেয়া আমি নিৰ্ধাৰণ কৰিবলগীয়া হয় এতিয়া আমি প্ৰশ্নসমূহলৈ আগবাঢ়ো এই প্ৰশ্নটো আহিছিল 2013 চনত আৰু এই প্ৰশ্নটো ব্লাড ৰিলেশনৰ লগত জড়িত এটা প্ৰশ্ন আপোনালোকে যেতিয়া ব্লাড ৰিলেশনৰ প্ৰশ্নসমূহ কৰে তেতিয়া কিছুমান সিম্বল বা চিহ্ন ইউজ কৰি সহজে কৰিব পৰা যায় যেনেকৈ মেলৰ কাৰণে বা মতা মানুহৰ কাৰণে আমি ইয়াত ইউজ কৰিম এই সাৰ্কেলটো ফিমেলৰ কাৰণে আমি ইউজ কৰিম এই স্কয়াৰটো আৰু সিস্টাৰ বা ব্ৰাদাৰৰ কাৰণে আমি ইউজ কৰিম এই মাইনাস চিন অৰ্থাৎ বিয়োগ চিনটো এটা প্ৰশ্নত কৈছে যে a and b are sisters ইয়াক আমি এইদৰে লিখিব পাৰো a minus b যেহেতু এওঁলোক ফিমেল হয় সেই গতিকে ইয়াত এই বৰ্গ চিনটো অৰ্থাৎ স্কয়াৰ চিনটো দি দিছো যাতে আমি পিছত সহজে চিনাক্ত কৰিব পাৰো যে কোন মতা মানুহ আছিল কোন মাইকী মানুহ আছিল তাৰ পিছত কৈছে যে r and s are brothers অৰ্থাৎ r আৰু s হৈছে ব্ৰাদাৰ আৰু যিহেতু মেল হয় সেই গতিকে সাৰ্কুলেদি চিহ্নিত কৰিছো আকৌ কৈছে যে s daughter is our sister অৰ্থাৎ এৰ এজনী জীয়েক আছে ধৰিলো জীয়েক জনী হল x আৰু x হৈছে r ৰ সিস্টাৰ x হৈছে r ৰ সিস্টাৰ গতিকে x হ'ব s ৰ সিস্টাৰ এই x r আৰু s ৰ মাক হৈছে a এটা প্ৰশ্নত সুধিছে what is b's relation to s অৰ্থাৎ b s ৰ কি লাগে যেহেতু b হৈছে s ৰ
মাকৰ ভনীয়েক বা বায়েক, সেই গতিকে ইয়াৰ উত্তৰটো হ'ব ডি আণ্ট। এতিয়া আমি আহিছোঁ দ্বিতীয় প্ৰশ্নলৈ। এই প্ৰশ্নটোত যদি আপোনালোকে মন কৰে দেখিবলৈ পাব যে এই প্ৰথম লেটাৰকেইটা চিৰিয়েলি অৰ্থাৎ ক্ৰম অনুসাৰে লিখা হৈছে, অৰ্থাৎ এছ টি ইউ, ইয়াত গেপ আছে, তাৰপিছত ডাব্লিউ। সেই গতিকে আমি নিশ্চয় ক'ব পাৰোঁ যে ইয়াত ভি বহিব। এতিয়া যদি আমি উত্তৰসমূহলৈ চাওঁ, অপশ্যন এত ভি নাই, অপশ্যন বিটো ভি নাই, অপশ্যন ডিটো ভি নাই, গতিকে উত্তৰ হ'ব অপশ্যন চি, বি আই জে। এইটো হৈছে এটা চমু উপায়। ইয়াত টাইম কনজিউমিংটো অলপ বচাব পৰা যায়, কিন্তু পৰীক্ষাত সদায় এইদৰে সহজভাৱে নাথাকিবও পাৰে। হয়তো অপশ্যনবোৰত কেতিয়াবা গোটেইকেইটাতে ভি থাকিব পাৰে, তেতিয়া এইদৰে আমি উত্তৰটো উলিয়াব নোৱাৰিম। সেই গতিকে ইয়াৰ পিছৰ প্ৰচেছটো এবাৰ চাই লৈছোঁ। এতিয়া যদি আমি মন কৰোঁ পিছৰ লেটাৰকেইটা চি ডি ই এফ জি এইচ কে এল, অৰ্থাৎ এইদৰে লিখা হৈছে চি ডি ই এফ জি এইচ, মাজত গেপ আছে, এইফালে আছে কে আৰু এল। এতিয়া যদি আমি খালী ঠাই পূৰণ কৰোঁ তেন্তে নিশ্চয় ইয়াত আই আৰু জে বহিব, গতিকে উত্তৰটো হ'ব বি আই জে, অৰ্থাৎ অপশ্যন চি। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 3 লৈ। এই প্ৰশ্নটো যদি আপোনালোকে মন কৰে ইয়াত এটা কমন পাব। কমনকেইটা হৈছে চবতে বি, বি, চি আৰু ডি, গোটেইকেইটাতে এই লেটাৰকেইটা আছে। আৰু এটা কমন হৈছে যে ইয়াত এটা এটা নম্বৰ আছে, সেই নম্বৰটো হৈছে 2, 4, 5 আৰু 6, অৰ্থাৎ ইয়াৰ লগতো এটা নম্বৰ বহিব। এতিয়া যদি আমি অপশ্যনবিলাকত চাওঁ, ইয়াত দুটা নম্বৰ আছে, সেই গতিকে এইটো ভুল। ইয়াতো দুটা নম্বৰ আছে, 2 আৰু 3, এইটোও ভুল। এটা নম্বৰ থকা এইটো আছে আৰু এইটো আছে, গতিকে উত্তৰ হ'ব ডি বা বিৰ মাজতে কোনোবা এটা। যিহেতু নাম্বাৰকেইটাও চিৰিয়েলি আছে যে 2, 4, 5, 6, সেই গতিকে ইয়াত 3 বহিব, সেয়েহে এনচাৰ হ'ব বি। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 4লৈ। আমি এতিয়া এই চিৰিজটোত কি কমন আছে বা কি লজিক অন্তৰ্নিহিত হৈ আছে সেয়া বিচাৰি উলিয়াব লাগিব। ভালকৈ মন কৰিলে দেখিব যে প্ৰথম লেটাৰটো এফ জি এইচ আই চিৰিয়েলি আছে, অৰ্থাৎ এফ জি এইচ আই, আৰু এইফালে গেপ আছে। গতিকে আমি ইয়াত ক'ব পাৰোঁ যে নিশ্চয় ইয়াত প্ৰথম লেটাৰটো হ'ব জে। এতিয়া যদি আমি অপশ্যনবিলাকলৈ চাওঁ, এই বি আৰু চি, ইয়াত প্ৰথম আখৰটো জে নহয়, গতিকে আমি এইকেইটা কাটি দিব পাৰোঁ। উত্তৰ হ'ব এই ডি বা এৰ ভিতৰতে। ইয়াৰ মাজৰ লেটাৰকেইটা এ আছে, গতিকে ইয়াতো এ বহিব। আৰু এতিয়া শেষত কে বহিব নে আই বহিব। যদি আমি মন কৰোঁ এই পিছৰ লেটাৰকেইটাত এটাও লেটাৰ ৰিপিট হোৱা নাই, সেই গতিকে ইয়াতো ৰিপিট নহয়। তো আমি চিয়'ৰ ক'ব পাৰোঁ যে ইয়াত আই নবহে, যিহেতু আই ইয়াত বহিছে। সেই গতিকে আমি ডিটো কাটি দিব পাৰোঁ আৰু উত্তৰ হ'ব এ, অৰ্থাৎ জে এ কে। এতিয়া আমি আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। এই প্ৰশ্নটোত কৈছে যে যোৱাকালিৰ আগৰ দিনটো যদি শনিবাৰৰ পিছৰ 3 নম্বৰটো দিন হয় তেন্তে আজি কি বাৰ। ইয়াত আমাৰ মূল বেছ হ'ব বা ভিত্তি হ'ব এই দিনটো, কাৰণ এই দিনটোৰ ওপৰত এই হিণ্টটো দিয়া হৈছে। গতিকে আমি আৰম্ভ কৰিম আজিৰ পৰা। আজি অৰ্থাৎ টুডে, য়েষ্টাৰডে বাওঁহাতে লিখিছোঁ কাৰণ এইটো যোৱাকালি হৈ গৈছে। তাৰপিছত কৈছে যে দি ডে বিফৰ য়েষ্টাৰডে, অৰ্থাৎ ইয়াৰ আকৌ আগৰ দিনটো। আকৌ কৈছে দি ডে বিফৰ য়েষ্টাৰডে, অৰ্থাৎ ইয়াৰ আগৰ দিনটো। এই দিনটো হ'ব শনিবাৰৰ পিছৰ 3 নম্বৰটো দিন, অৰ্থাৎ ছেটাৰডে, ছানডে, মানডে আৰু টিউজডে। এইটো যদি শনিবাৰ হয় তেন্তে ইয়াৰ 3 নম্বৰ দিনটো হ'ব 1, 2, 3, অৰ্থাৎ এই দিনটো হৈছে টিউজডে। ই যদি টিউজডে হয় ই হ'ব ৱেডনেছডে, ই হ'ব থাৰ্ছডে। আজি প্ৰশ্নত বিচাৰিছে যে হোৱাট ডে ইজ টুডে, অৰ্থাৎ এইটো যদি টিউজডে হয়, এইটো যদি ৱেডনেছডে হয়, এইটো যদি থাৰ্ছডে হয়, এইটো হ'ব ফ্ৰাইডে। গতিকে এনচাৰ হ'ব ডি, ফ্ৰাইডে। এই প্ৰশ্নটো কোডিঙৰ লগত জড়িত এটা প্ৰশ্ন। ইয়াত এই গাৰ্ল শব্দটোক FHQK এইকেইটা লেটাৰৰ লগত ইয়াক কানেক্ট কৰা হৈছে, এইটো ইয়াৰ কোড। এতিয়া আমি চাব লাগিব যে কি লজিকৰ ভিত্তিত এই কোডটো ইয়াৰ লগত কানেক্ট হৈ আছে। এতিয়া যদি আমি মন কৰোঁ, ইয়াত দেখা পাব যে
জিৰ আগৰ আখৰটো হৈছে এফ, অৰ্থাৎ এফৰ পিছত আমি জি পাওঁ। ঠিক সেইদৰে ইয়াৰ ক্ষেত্ৰতো চাব, এলৰ আগৰ আখৰটো হৈছে কে, অৰ্থাৎ কেৰ পিছত আমি এল পাওঁ। ঠিক সেইদৰে এই মাজৰ আই আৰু এইচ, আৰ আৰু কিউ সিহঁতৰ ক্ষেত্ৰতো একে হয়। গতিকে আমি ক'ব পাৰোঁ যে এই গাৰ্ল শব্দটোৰ ইয়াৰ লেটাৰবিলাকৰ বা আখৰবিলাকৰ আগৰ লেটাৰটো ইউজ কৰি ইয়াক কোডিং কৰা হৈছে। তেতিয়াহ'লে আমি ৱমেনক সেই একে পদ্ধতিতে ইয়াক কোডিং কৰিব লাগিব। এতিয়া ডাব্লিউৰ আগৰ আখৰটো হৈছে ভি, অৰ্থাৎ ভিৰ পিছত আমি ডাব্লিউ পাওঁ। অ'ৰ আগৰ আখৰটো হৈছে এন, এমৰ আগৰ আখৰটো হৈছে এল, ইৰ আগৰ আখৰটো হৈছে ডি, এনৰ আগৰ আখৰটো হৈছে এম। গতিকে এনচাৰ হ'ব এইটো চি, ভি এন এল ডি এম। এই প্ৰশ্নটোত কোৱা হৈছে যে যদি আমি এই শব্দটোৰ লেটাৰসমূহক ৰিএৰেঞ্জ কৰোঁ তেন্তে আমি বাৰ্ড, ৰেপটাইল, এনিমেল অথবা চিটি এখনৰ নাম পাম। এতিয়া শব্দটো হৈছে বি এ আৰ ডি আই টি। কৰোঁ যদি আমি ৰিএৰেঞ্জ কৰোঁ তেন্তে আৰ এ বি বি আই টি, ৰেবিট এইটো আমি শব্দ পাওঁ। সেই গতিকে ইয়াৰ উত্তৰ হ'ব চি। এতিয়া আমি আহিছোঁ 2017 চনলৈ। ইয়াত কৈছে যে এ বি চি ডি ই আৰু এফে এখন ৰাউণ্ড টেবুলত বহি আছে। এ আৰু ইয়ে মুখামুখিকৈ বহিছে। চি ৰাইট হেণ্ডত আছে ই ভাগৰ আৰু ডি আছে এৰ লেফ্ট হেণ্ডৰ ছাইডে। ঠিক সেইদৰে এ ইজ অন দি লেফ্ট হেণ্ড অফ এফ আৰু বি ইজ অন দি ৰাইট হেণ্ড অফ এফ। আমি ইয়াক এইদৰে আমি আঁকি ল'ব পাৰোঁ যে এইখন এখন ৰাউণ্ড টেবুল। ইয়াত কৈছে যে এ ইজ ইন ফ্ৰণ্ট অফ ই, অৰ্থাৎ আমি যদি ধৰি লওঁ এইটো এ হয়, ইয়াৰ ফ্ৰণ্টত হ'ব ই। এ এইফালে মুখ কৰি আছে আৰু ইয়ে এইফালে মুখ কৰি আছে। এতিয়া কৈছে যে চি ইজ অন দি ৰাইট হেণ্ড অফ ই, অৰ্থাৎ ইৰ ৰাইট হেণ্ডত আছে চি। ইয়ে যিহেতু এইফালে মুখ কৰি আছে সেই গতিকে ইয়াৰ ৰাইট হেণ্ড হ'ব এইটো ছাইডে আৰু লেফ্ট হেণ্ড হ'ব এইটো ছাইডে। সেই গতিকে চি বহিব এইডোখৰত, যিহেতু চি ইৰ ৰাইট হেণ্ডত আছে। এতিয়া লিখা আছে প্ৰশ্নত যে ডি ইজ ইন দি লেফ্ট হেণ্ড অফ এ। এ যিহেতু এইফালে মুখ কৰি আছে সেই গতিকে এৰ ৰাইট ছাইড হ'ব এইটো আৰু লেফ্ট ছাইড হ'ব এইটো। এৰ লেফ্ট হেণ্ড মানে হ'ল ডি বহি আছে ইয়াত। চাৰিজনে ক'ত কিদৰে বহি আছে আমি সেয়া পালোঁ। এতিয়া বি আৰু এফে ক'ত কেনেকৈ বহি আছে সেয়া উলিয়াব লাগে। আকৌ কৈছে যে এ ইজ অন দি লেফ্ট হেণ্ড অফ এফ, অৰ্থাৎ যদি এফ ইয়াত বহে তেন্তে এফে মুখ কৰি থাকিব এইফালে, এইফালে হ'ব তাৰ ৰাইট হেণ্ড আৰু এইফালে হ'ব লেফ্ট হেণ্ড। আকৌ কৈছে যে বি ইজ অন দি ৰাইট হেণ্ড অফ এফ আৰু সেই গতিকে বি হ'ব এইডোখৰত। আমি এই ছবিটো পাই গ'লোঁ আৰু এই ছবিটোৰ ভিত্তিতে তলত কিছুমান প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহ আমি উত্তৰ কৰিব লাগিব। এতিয়া আমি যিহেতু এই ছবিখন পাই গ'লোঁ যে কোন ক'ত বহি আছে, এতিয়া প্ৰশ্নৰ উত্তৰসমূহ উলিয়াবলৈ সহজ হ'ব। প্ৰশ্নত সুধিছে যে হু ইজ বিটুইন এ এণ্ড চি, অৰ্থাৎ এ আৰু চিৰ মাজত কোন আছে। এ আৰু চিৰ মাজত আছে ডি, গতিকে এনচাৰ হ'ব ডি। আকৌ সুধিছে যে হু ইজ বিটুইন এ এণ্ড ই, এ আৰু ইৰ মাজত কোন আছে। এ আৰু ইৰ মাজত আছে ডি আৰু চি আৰু এফ আৰু বি। অপশ্যনত ইয়াত দিয়া আছে যে ডি আৰু চি আৰু এফ আৰু বি, আৰু এই দুটা অপশ্যন আছে ডিত, গতিকে উত্তৰ হ'ব ডি, অৰ্থাৎ বোথ অপশ্যন এ এণ্ড চি। আকৌ সুধিছে হু ইজ বিটুইন বি এণ্ড ডি, এইটো হ'ল বি, এইটো হ'ল ডি। বি আৰু ডিৰ মাজত আছে এ আৰু এফ, আৰু এইফালে যদি চাওঁ চি আৰু ই, সেই গতিকে অপশ্যন হ'ব এ আৰু বি। এতিয়া সুধিছে যে হু ইজ বিটুইন বি এণ্ড চি, অৰ্থাৎ বি আৰু চিৰ মাজত কোন আছে ই, সেইকাৰণে হ'ব অপশ্যন চি। হু ইজ বিটুইন এফ এণ্ড ডি, এফ আৰু ডি ইহঁতৰ মাজত কোন আছে এ, গতিকে অপশ্যন হ'ব এ। এতিয়া কৈছে যে ইফ আফটাৰ টেকিং এ ব্ৰেক, এটা ব্ৰেক লোৱাৰ পিছত এ আৰু ইয়ে যদি নিজৰ চিটৰ সাল সলনি কৰে তেন্তে তলৰ প্ৰশ্নকেইটা আমি উত্তৰ কৰিব লাগে। আগৰ ছবিটোত আছিলে এই ধৰণে। এতিয়া আফটাৰ ব্ৰেক ই আৰু এ নিজৰ চিট সাল সলনি কৰিব, সেই গতিকে ই আহি যাব ইয়ালৈ আৰু এ গুচি যাব ইৰ ঠাইত। এতিয়া আমি আকৌ নতুনকৈ এখন ছবি পালোঁ আৰু ইয়াৰ ভিত্তিতে এনচাৰসমূহ কৰিব লাগিব। হু ইজ অন দি ৰাইট হেণ্ড অফ এ,
এতিয়া এৰ ৰাইট হেণ্ডত কোন হ'ব এ যিহেতু এফালে চাই আছে গতিকে এৰ ৰাইট হেণ্ড হ'ব এইটো চাইডে আৰু এৰ ৰাইট হেণ্ডে কোন বহি আছে চি গতিকে অপশ্যন বি এনচাৰ চি আকৌ সুধিছে হু ইজ অন দি লেফ্ট হেণ্ড অফ ইয়ে যিহেতু এইফালে মুখ কৰি আছে ইৰ লেফ্ট হেণ্ড হ'ব এই চাইডে আৰু কোন আছে এইফালে আছে ডি আকৌ সুধিছে যে হু ইজ বিটুইন এ এণ্ড ডি অৰ্থাৎ এ আৰু ডিৰ মাজত কোন আছে এ আৰু ডিৰ মাজত আছে চি গতিকে অপশ্যন হ'ব এ এইটো প্ৰশ্ন সুধিছে যে হু ইজ চিটিং টু দি ৰাইট হেণ্ড অফ ই ৰাইট হেণ্ডত আছে ইৰ এফ আৰু লেফ্ট হেণ্ড অফ বি উত্তৰটো হ'ব এইটো এফ ইফ এ কুইটছ অৰ্থাৎ এ যদি আঁতৰি যায় খেলটোৰ পৰা বিৰ ৰাইট হেণ্ডত কোন থাকিব বিয়ে যিহেতু এইফালে মুখ কৰি আছে বিৰ ৰাইট হেণ্ড হ'ব এই চাইডে এ যিহেতু খেলৰ পৰা আঁতৰি গ'ল গতিকে উত্তৰ হ'ব এনচাৰ চি শেষৰটো প্ৰশ্ন ইয়াত সুধিছে যে ইফ বথ ই এণ্ড ডি ই আৰু ডিয়ে যদি খেলখন এৰি দিয়ে তেন্তে চি আৰু এফৰ মাজত কোন থাকিব চি এইটো হৈছে চি এইটো হৈছে এফ আৰু চি আৰু এফৰ মাজত থাকিব এই দুটা এ আৰু বি গতিকে এনচাৰ হ'ব এন বি 2017ত এইখিনি প্ৰশ্ন আহিছিলে লজিকেল ৰিজনিঙৰ পৰা গতিকে এই প্ৰথম পাৰ্টটোত আমি 2013 আৰু 2017ৰ লজিকেল ৰিজনিঙৰ প্ৰশ্নখিনি ডিছকাছ কৰিলোঁ ইয়াৰ পিছৰ পাৰ্টটোত আমি 2019ৰ জানুৱাৰী মে' আৰু জুন এই তিনিখন পেপাৰৰ আমি আলোচনা কৰিম যিহেতু একেটা ভিডিঅ'তে ইয়াত বনালে বহুত দীঘলীয়া হৈ যাব সেইবাবে আমি ভাগ ভাগকৈ বনাইছোঁ আৰু যদিহে এই ভিডিঅ'টো আপোনালোকে উপযোগী বুলি ভাবে তেন্তে লাইক কৰিব আৰু যিসকলে চৰকাৰী চাকৰি বা অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব